এতিয়া ঘটনা হ'ল কি আজিৰ সংবাদমেলখনৰ জৰিয়তে এটা কথা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে বিভিন্ন সমস্যাবিলাক আমাৰ আছে। তাৰোপৰি আমাৰ সৰ্ববৃহৎ সমস্যাটো হৈছে দীৰ্ঘদিনীয়া সংগ্ৰাম আমি কৰি আছোঁ জনগোষ্ঠীটোৱে জনজাতিকৰণৰ কাৰণে। জনজাতিকৰণৰ সংগ্ৰামখন অব্যাহত থাকিব, তাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নকৰে এই জনগোষ্ঠীটো। এইটো আমি আপোনালোকক অৱগত কৰিলোঁ। কিন্তু আমি যিহেতু জাতিটোক আগুৱাই নিব লাগিব, জাতিটোক উন্নয়নখিনি আমি আগবঢ়াই নিব লাগিব। আমাক আগৰ চৰকাৰে একো দিয়া নাছিলে, বৰ্তমান বিজেপি চৰকাৰে আমাক উন্নয়নৰ ধাৰাটো আগবঢ়াই নিবৰ কাৰণে যিখিনি আমাক পুঁজি যোগান ধৰিছে এইটো আগতে কোনেও দিয়া নাই। গতিকে উন্নয়নৰ স্বাৰ্থত আমি চৰকাৰৰ লগত থাকিম আৰু উন্নয়ন স্বাৰ্থত আমি এই কামখিনি কৰিবৰ কাৰণে সদায় বিজেপি দলৰ চৰকাৰখনৰ লগত থকাৰ বাবে আমি আজি আপোনালোকক এই কথাখিনি স্পষ্ট কৰিছোঁ যে 6 জনগোষ্ঠীৰ ভিতৰত থকা যিকেইখন উন্নয়ন পৰিষদ বা অট'নমাছ কাউন্সিল আমাৰ আছে সেইকেইখনক বিশেষভাৱে এটা পেকেজ বিজেপি চৰকাৰৰ দিনত দিয়া হৈছে। এই বিশেষ 6টা জনগোষ্ঠীক 126 কোটি টকাকৈ দিয়াৰ এটা ঘোষণা সেই তেতিয়াই দিয়া আছিলে। তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জনগোষ্ঠীৰ অন্তৰ্গত কোচ ৰাজবংশী জনগোষ্ঠীয়ে আমি এখন অট'নমাছ কাউন্সিল পাবৰ কাৰণে সক্ষম হৈছিলোঁ, কমতাপুৰ অট'নমাছ কাউন্সিল। আৰু আগৰ পৰা আমাৰ এখন ডেভেলপমেণ্ট কাউন্সিল আছে। আমি অট'নমাছ কাউন্সিলত এতিয়ালৈ প্ৰতিটো বিত্তীয় বৰ্ষত 3টা বিত্তীয় বৰ্ষ আমি পাইছোঁ। 3টা বিত্তীয় বৰ্ষত আমি 11 কোটিকৈ আমি অট'নমাছ কাউন্সিলত পাইছোঁ। আৰু আমি উন্নয়ন পৰিষদ যিখন আছে আমাৰ ডেভেলপমেণ্ট কাউন্সিল, তাতে আমি 26.5 কোটি টকাকৈ প্ৰতিটো বিত্তীয় বৰ্ষত পাইছোঁ। আমি বৰ্তমান 2টা বিত্তীয় বৰ্ষৰ পইচা আমি পাইছোঁ। এইবাৰ বাজেটত 3য়টো বিত্তীয় বৰ্ষৰ 26.5 কোটি টকা ধৰা হৈছে, সেইটোৱে আমি ইয়াৰ পিছত পাম। অৰ্থাৎ আমি এতিয়ালৈ প্ৰায় 85 কোটি টকা পাবৰ কাৰণে সক্ষম হৈছোঁ। তাৰে ইতিমধ্যে প্ৰায় 54 crore rupees আমি ইতিমধ্যে আমাৰ কাউন্সিলত পাইছোঁ। আৰু সেইখিনিৰ প্ৰথম বিত্তীয় বৰ্ষৰ যিটো 26.5 কোটি টকা, সেই 26.5 কোটি টকাৰে আমি উত্তৰ গুৱাহাটীত আমি 7 কোটি 10 লাখ টকাৰ এটা অতিথিশালা যোৱা চিলাৰায় দিৱসৰ দিনাখন এইটো আধাৰশিলা কৈছে, এইটো এটা কাম আৰম্ভ হৈ গৈছে। আৰু যোৱা বিত্তীয় বৰ্ষত আমি 8টা চিলাৰায় ভৱন অসমত মডেল এষ্টিমেট 2 কোটি 10 লাখ টকাৰ আমি নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ মংগলদৈত আপোনালোকে দেখিবলৈ পাব 2 কোটি 10 লাখ টকাৰ চিলাৰায় ভৱন ইতিমধ্যে প্ৰায় 60% কাম সম্পূৰ্ণ হৈছে। প্ৰায় 80% টংলাত আমাৰ এটা চিলাৰায় ভৱনৰ কাম সম্পূৰ্ণ হৈছে। এনেদৰে অসমৰ এইবাৰ 8টা, নলবাৰী, শিৱসাগৰ, গোলাঘাট, বজালী আৰু কোকৰাঝাৰ, এইকেইটা আমি কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। এইটো কাম চলি আছে। আৰু তাৰপিছত এইবাৰ যিটো বিত্তীয় বৰ্ষ আমাৰ, এই বিত্তীয় বৰ্ষত আমি 9টা চিলাৰ ভৱন অসমত বনাম মডেল এষ্টিমেট। আৰু আমি APSCৰ আমাৰ ল'ৰা ছোৱালীখিনিক কোচিং দিবৰ কাৰণে, মেধাৱী ছাত্ৰ ছাত্ৰীখিনি প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিবৰ কাৰণে 2.5 কোটি টকা নিৰ্ধাৰণ কৰিছোঁ। এবছৰ আমি থকা খোৱা সুবিধাৰে গুৱাহাটীত ৰাখিম। এনেধৰণৰ আমি উন্নয়নমূলক কামখিনি কৰিছোঁ। আৰু কোনো ধৰণৰ আমি ছাপ্লাই কাম কৰা নাই, কোনো ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী স্কিম দিয়া নাই। যিখিনি কৰিছোঁ কনষ্ট্ৰাকশ্যন আৰু কনষ্ট্ৰাকটিভ কাম কৰিছোঁ। এইখিনি আপোনালোকক অৱগত কৰিলোঁ যে আমাৰ বৰ্তমানৰ সাংসদগৰাকীয়ে আপোনালোকে নিশ্চয় জানেই যে আজি যোৱা 5 বছৰে তেখেতে ৰাষ্ট্ৰীয় আমাৰ বিজেপিৰ নেতৃত্ব বহন কৰাৰ পাছতেই তেখেতে সংসদত যিখিনি বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত। আৰু এই কথাখিনি মই ক'ব খোজোঁ, যিটো অকপতে মই জানো কাৰণে ক'ব খুজিছোঁ, যে যেতিয়া কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত দিল্লীলৈ আমাৰ যিসকল ব্যক্তি যায় সংগঠনৰ, তেতিয়া তেখেতেই আমাৰ ইয়াৰ সাংসদ হিচাপে যিখিনি সহায় সহযোগিতা কৰে, একেবাৰে যিকোনো মন্ত্ৰী, প্ৰধানমন্ত্ৰীয়ে হওক বা গৃহমন্ত্ৰীয়ে হওক বা অন্যান্য সংশ্লিষ্ট মন্ত্ৰীসকলক যোগাযোগ কৰাৰ ক্ষেত্ৰত বা অন্যান্য কামখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। সেইটো কিন্তু আমি স্বীকাৰ কৰিব লাগিব। লগতে এইটো কথাও আজি ক'ব খুজিছোঁ, তেখেতে ইতিমধ্যে আমাক সকলোকে আশ্বস্ত কৰিছে যে সংসদত এইবাৰ এই জনজাতিকৰণৰ ক্ষেত্ৰতেই হওক বা কোচ ৰাজবংশীসকলৰ সকলো ধৰণৰ সমস্যা সমাধানৰ ক্ষেত্ৰত তেওঁ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব বুলি তেখেতে এটা নিশ্চিতি প্ৰকাশ কৰিছে। এইটো কথা মই আপোনালোকক ক'ব খুজিছোঁ। কিন্তু লগতে এইটো কথা আজি আপোনালোকক মই ক'ব খুজিছোঁ যে আমাৰ যিকেইটা
গুৰুত্বপূৰ্ণ দিশ অসমৰ ক্ষেত্ৰতো আছে, কিন্তু আমি এই ক্ষেত্ৰত আমি দৰং ওদালগুৰিৰ ক্ষেত্ৰত কিন্তু আমি কেইটামান বলিষ্ঠ ভূমিকা তেখেতে লোৱাটো আমি কামনা কৰিছোঁ। আৰু লগে লগে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো সময়ে সময়ে সেইখিনি কথা কৈছোঁ। সেয়া হৈছে কি যে আমাৰ ইয়াত যি নেকি মানে দৰং দেশ প্ৰতিষ্ঠা কৰিছিল আমি সকলোৱে জানো ধৰ্মনাৰায়ণ, সেই ধৰ্মনাৰায়ণৰ যি নেকি তেখেতৰ ভূমিকা, যি ভূমিকাৰ কাৰণে দৰঙী কলা কৃষ্টি মানে তেখেতে শক্তিশালী ৰূপত গঠন কৰি থৈ গ'ল। আৰু সেই দৰঙী কলা কৃষ্টিৰ উপৰিও তেওঁ জাতি গঠন প্ৰক্ৰিয়াটো বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে আমাৰ এইগৰাকী ৰজাই। কিন্তু সেইগৰাকী ৰজাৰ ৰাজসভাখন অসমৰ কোচবিহাৰ পাছতে দ্বিতীয়খন ৰাজসভা, য'ত নেকি বিভিন্ন ধৰণৰ ৰাম সৰস্বতীকে প্ৰমুখ কৰি বহুকেইজন পণ্ডিতে কি কৰিছিল, অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিছিল। সেই ৰাজসভাখন আমি ঐতিহ্যমণ্ডিত ৰাজসভাখনৰ আমি পুনৰুদ্ধাৰ কৰাৰ ক্ষেত্ৰতেই হওক বা তাৰ যিটো নেকি আমাৰ ঐতিহ্য আজি নস্বাত কৰি দিয়া হৈছে কিছু কিছু ক্ষেত্ৰত, সেইখিনিও আজি পুনৰ নিৰ্মাণৰ ব্যৱস্থাৰ ক্ষেত্ৰতেই হওক বা মহাবীৰ চিলাৰায় এগৰাকী আপোনালোকে জানে যে তেওঁ এগৰাকী বিশ্ব মহাবীৰ। আজি লাচিত বৰফুকনক যিধৰণে মাননীয় আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি তেখেতক সমগ্ৰ ৰাষ্ট্ৰত বা সমগ্ৰ আমাৰ পৃথিৱীত চিনাকি কৰাই দিলে, আমাৰো গভীৰ আস্থা আছে। আৰু আমাৰ মাননীয় সাংসদ আৰু আমি গোটেইবিলাকে মিলি পেলাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আমি যিটো নেকি তেখেতৰ আদৰ্শ, সেই আদৰ্শৰে আমি এটা কথা ক'ব খুজিছোঁ যে মহাবীৰ চিলাৰায়কো বিশ্বত প্ৰতিষ্ঠা কৰাৰ কাৰণে এইখন চৰকাৰৰ আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভূমিকা হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ। সেইখিনি কথা আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ সকলো ৰাইজকে আমি জনাব খুজিছোঁ।